শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায়। ভাগৱত পঢ়া। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সমাৰ সমা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নহন্ত যাবে বেকত ৰাম মহাভাগৱত নহন্ত যাবে বেকত। হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ তথা আই সমস্ত, আপোনাৰ সবার চৰণত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আজি পহুচোৱা গাঁৱৰ আমাৰ বাজনা নামটো কি আছিলে? শৰৎ দাসৰ গৃহৰ এই ভাগত অনুষ্ঠান পাঠ ব্যাখ্যাৰ অনুষ্ঠান ভাগত আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আপোনাৰ সমস্তজন ভকত বৈষ্ণৱৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি পাঠভাগ আৰম্ভ কৰিবলৈ লৈছোঁ। অষ্টম স্কন্ধৰ সমুদ্ৰ মন্থনৰ অকণমান দেৱদৈত্য মিলি মন্দৰ পৰ্বত উত্তোলনৰ আৰম্ভ কৰিছোঁ। এই দেৱতমী শিল সবে সেনা দানৱৰ একত্ৰিত ভৈলা যেন এই দুখান সাগৰ এই মন্দৰক পাইলা মেৰু পৰ্বতৰ ধুংকা এ দেৱে দৈত্যে বেৰিলাবি খক যেন কুংকা এই বেৰে 10,000 পহৰ পাইলাও
25,000 পহৰৰ পন্থ চৰা হেন মন্দৰক ধৰি দেবাসুৰ বল পচলাক লাগি যেন জোংকাৰন্তক তুল তুল বুলি ৰিংগ পাৰে শাৰী শাৰী ডুংগা দিয়া পৰ্বতক তুলিলাও ভাৰী দিলে কজোংকাৰ দেৱ দৈত্যৰ কত অৰুলয়ে কৌঠিল ভেদি লেক ব্ৰহ্মাণ্ড বুলনি ৰায় বাসবে বান্ধিল এক সাঙি ভৈল বুলি প্ৰথমে দুহান্তে লৈলা দাঙি বৰুণে সম্বৰে দুয়ো ভৈলা জুলি বাট ভৈলা জুলি বাতি কুবেৰে নুকুম্ভে লয়া জান্ত পৰিপাতি একাদশ ৰুদশমে লৈ জান্ত ত্ৰিপুৰে পৱনে তাৰকে লৈ ল জম্বাসুৰে জয়ন্ত কুমাৰে বানে ভৈলা এক জুলি সূৰ্যে সম্বাসুৰে সাংগি লৈলা তুলি অচিনি কুমাৰ সমে হয়গ্ৰীৱ বীৰে নুমুচি দানৱে চন্দ জান্ত ধীৰে ধীৰে আনু দেবাসুৰে হাতে হাতে জান্ত ধৰি পলাই বাঘ সিংহ ঘুংগ দেৱা দেৰি কৰি হস্তি গণ সিংহৰে ফুম ফাৱে সৰ্পচয় উৰি পৰে পক্ষী হব দেখি বিপৰ্যয় কাম্পন্ত পৃথিৱী মহা পৰ্বতৰ ভৰে দেৱ দানৱৰ ভিৰে দল দুপ কৰে ভাগৱতৰ অষ্টম স্কন্ধত আমাক 4টা বস্তু দিছে প্ৰথম দিছে দাস গজেন্দ্ৰ উপাখ্যান দ্বিতীয়ত দিছে অমৃত মন্থন বা সমুদ্ৰ মন্থন তৃতীয়ত দিছে বলি চলন আৰু চতুৰ্থত দিছে মৎস্য চৰিত্ৰ এই 4টা বস্তু আছে অষ্টম স্কন্ধত এই অষ্টম স্কন্ধৰ 4টা বস্তুৰ আমাৰ আজি কিয়দ অংশ যেটি দ্বিতীয় তত্ত্ব বুলি আমি ক'ব বিচাৰিছো দ্বিতীয় তত্ত্বটো হ'ল কি সমুদ্ৰ মন্থন বা সাগৰ মন্থন সাগৰ এখন মুঠিব পাৰি জানো এইটো সম্ভৱ হয় জানো বাৰু হাতী এটাই জানো ফুৰডালেৰে পদুম ফুল এপাহ লৈ হৰিক চুটি কৰিব জানে নেজানে হাতীক ভালকে যদি গা ধুৱাইও আনে সি পাৰ পোৱাৰ লগে লগে সি তাৰ স্বভাৱটো প্ৰকট কৰি দেখুৱাব লগে লগে সি তাৰ গালে বালি মাৰিবই নহয়নে বাৰু তেনেকুৱা হস্তিৰূপী এটি কাই থকা এই গজেন্দ্ৰ নামৰ হস্তিটিৰ কি দিছে এটা উপাখ্যান দিছে অষ্টম স্কন্ধ আৰু তাৰ পাছতে দিছে কি সমুদ্ৰ মন্থন গজেন্দ্ৰৰ যেতিয়া মুখ্য লাভ হ'ল মুখ্য লাভ হোৱাৰ পাছত অষ্টম স্কন্ধত কি দিছে আমাক সমুদ্ৰ মন্থন দিছে এতিয়া গজেন্দ্ৰনো কোন গজেন্দ্ৰ পূৰ্বজন্মত ইন্দ্ৰদ্যুম্ন ৰজা আছিলে বুলি পদে ক'লে ইন্দ্ৰদ্যুম্ন ৰজা পৰম বৈষ্ণৱ আছিলে অগস্ত্য ঋষি তেওঁ তপব্ৰত পালন কৰি থকাৰ কাৰণে অগস্ত্য কি অগস্ত্য হ'ল শুদ্ধ চিত্ত শুদ্ধ মন
শুদ্ধ ভাৱ আৰু শুদ্ধ ভক্তি, এই তত্ত্বটোক কোৱা হয় অগস্তি বুলি। মন কেতিয়া শুদ্ধ হ'ব? মন যেতিয়া অহংকাৰৰ পৰা মুক্ত হ'ব, মন যেতিয়া বিকাৰৰ পৰা মুক্ত হ'ব, মন যেতিয়া এক চিত্তে গোটেই জগতক ব্ৰহ্মময় দেখিব পৰা হ'ব, সেই মনটোক কোৱা হয় চিত্ত, আৰু চিত্ত শুদ্ধিটোৱে হ'ল আত্মশুদ্ধি। ব্ৰত পালন কৰিছে, মই বৰ ভাৱত বহি আছে ইন্দ্ৰদুম্ন, বোলে কি মই যিটো কৰিছো সেইটো বেলেগে কৰিব নোৱাৰে। এনেকুৱা এটা ভাৱ লৈ সেইদিনাখন মৌনপদ পালন কৰিছে। মুখখন থাকিলে সকলোৱে মাতিবই লাগিব, মুখ থাকিলে কোনেও নমতাকে থাকিব নোৱাৰে। ইন্দ্ৰদুম্নই মনতে ভাবিছে মই ঈশ্বৰক চিন্তা কৰি মাত নমতাকে আছো, বাক্য নৰখাকে আছো, গতিকে মোৰ নিচিনা ব্ৰত বেলেগে পালন কৰিব নোৱাৰে। এইটো এটা অহংকাৰ, ভক্তি নহয়, ভক্তিৰ ভাও। তাকে শিকাবলৈ বুজাবলৈ গ'ল কোন? অগস্তি নেকি? অগস্তি কোন? অগস্তি ঈশ্বৰ নিজেই। আপুনি মই পৰ্বত এটা চাপৰ হৈ দিবলৈ ক'লে চাপৰ হৈ দিব জানো? অগস্তি স্বয়ং ঈশ্বৰ ভগৱান, ঋষি ৰূপ। এই বিন্ধ্য পৰ্বতটো বহুত ওখ আছিলে, দাক্ষিণাত্যৰ পৰা এই পাৰলৈ অহাৰ চলেৰে এই পৰ্বতটোক চাপৰ কৰিবলৈ মন গ'ল, আৰু কি বুলি ক'লে বিন্ধ্য পৰ্বতক? হেৰৌ বিন্ধ্য, মই এই তোৰ পৰ্বত পাৰ হৈ যাব বিচাৰো, তই চাপৰ হৈ দে। বিন্ধ্য কি হৈ দিলে? বিন্ধ্যই নিজে চাপৰ হৈ দিবলৈ বাধ্য হ'ল। অৰ্থাৎ জগতৰ হৰি পৰমেশ্বৰৰ আজ্ঞা প্ৰত্যেকেই মানিব লাগিব। পৰমেশ্বৰৰ আজ্ঞা কোনেও পালন নকৰাকে থাকিব নোৱাৰে, হয়নে? যমে যমদণ্ড ধাৰণ কৰিছে, যমনগৰখন চলাই আছে, কাৰ আজ্ঞা লৈ? জগতৰ হৰি ভগৱন্ত প্ৰভু কৃষ্ণৰ আজ্ঞা লৈ। ব্ৰহ্মাই সৃষ্টি কাৰ্য চলাই আছে, কাৰ আজ্ঞা লৈ? জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ আজ্ঞা লৈ। হৰই সংহাৰ কৰি আছে, কাৰ আশীৰ্বাদত? দৈৱকী নন্দন কৃষ্ণৰ আশীৰ্বাদত। অষ্টম স্কন্ধত এতিয়া আমাক শিকাব বিচাৰিছে, তুমি বেছি ভকতি কৰিলো বুলি অহংকাৰ নকৰিবা। তুমি বেছি চুলি দীঘলকে ৰাখি সদায় চুৰিয়া আৰু চেলেং লৈ থাকি তুমি নিজকে ডাঙৰ ভকত বুলি পৰিচয় দিবলৈ নাযাবা। আমাৰ সমাজত সেইবোৰ হয়নে নহয় বাৰু? ভকত কোনজন ওখৰ, কোনজন চাপৰ, কোনজন ডাঙৰ, কোনজন সৰু, সেইটো চাৰ্টিফিকেট আমি দিব পাৰিম জানো? সেইটো নিৰ্ণয় কোনে দিব? সেইটো নিৰ্ণয় পৰম পিতা পৰমেশ্বৰে দিব। তেওঁ যিজনক ভাল পাব, যিজনক তেওঁ নিজৰ পুত্ৰ সম স্নেহ কৰিব, সেইজনেই তেওঁৰ ভকত, হয়নে? ভগৱন্ত প্ৰভুৱে ধনী দেখি, দুখীয়া দেখি, জ্ঞানী দেখি, গুণী দেখি, মানি দেখি কাৰোবাক ভকত বুলি স্বীকাৰ কৰিব জানো? নকৰে। ভগৱন্ত প্ৰভুৱে সেইজনকহে ভকত বুলি স্বীকাৰ কৰিব যিজনৰ ভাৱ গভীৰ, যিজনৰ চিন্তা গভীৰ, যিজনৰ উপাসনা গভীৰ, যিজনে এই জগত সভাক ব্ৰহ্মময় দৰ্শন কৰিবলৈ অভ্যাস কৰি দিছে। সকলোৰে মাজতে কেৱল ভগৱন্ত প্ৰভুকেই দৰ্শন পায়, হয়নে? এতিয়া অগস্তি আহি ইন্দ্ৰদুম্ন ৰজাক আশীৰ্বাদ দি যাব বিচাৰিছিলে, তই অভিমান লৈ ব্ৰত পালন কৰিছ, কিন্তু তোৰ অভিমানটো দূৰ হওক। বোলে কি? তোৰ অভিমান দূৰ হবৰ কাৰণে মই আজি আশীৰ্বাদ দিবলৈ আহিছো। আশীৰ্বাদ দিবলৈ অহা ঋষিজনক আকৌ ইন্দ্ৰদুম্নই কি কৰিলে? মুখেৰে মাত নিদিলে, এনেকে মূৰ দুপিয়াই শলাগ লগালে। সন্তৰ কোপতো ধৰ্ম হয়, সন্তৰ কোধহীন অৱস্থাটো কল্যাণী হয়। সন্তৰ কোপত কি হয়? যোগাসনা। সন্তৰ কোপত কি? সন্তৰ সদ্ভাৱত কি হয়? উপাসনা। এই অগস্তি শুদ্ধ ঋষি, কিন্তু অগস্তিক দেখাৰ লগে লগে মাত মাতিবলৈ মন নগ'ল। কাৰ? ইন্দ্ৰদুম্ন। কিয় মন নগ'ল? তেওঁৰ ভিতৰত কপট আছিলে, তেওঁ আত্মশুদ্ধি নাছিলে। সেইটো কাৰণে অগস্তিক মাত নামাতিলে। আৰু অগস্তিয়ে কি কৰিলে? তই এইটো অৱস্থাত সদায় থাকিব নালাগে। এইটো জনমত তই যি এনেকুৱা ধৰণৰ বন্ধনত থাকিলি, এনেকুৱা এটা জনম তোক ঈশ্বৰে দিব যিটো জনমত তোৰ এই অহংকাৰটো নাথাকিব। সেইবাৰ নৰ হৈ জন্ম লৈ অহংকাৰ থাকিলে, পাছৰ জন্মত আকৌ হাতী এটা হৈ জন্ম ললে। মদমত্ত হল, কাকো নমনা হল, গুৰু গোসাঁই একো নজনা হল, হয়নে? কেৱল আনন্দ কৰিব লাগে, পুত্ৰ ভাৰ্যাৰ লগত কেৱল আনন্দত মগন হৈ থাকিব লাগে।
সেইটো কাৰণে সেই টিকুট পৰ্বতৰ মাজত থকা সেই হ্ৰদটোত গৈ জল গেলি কৰিছিলে। জল সেয়া আমি চকুৰে দেখা জল নহয়। জগতৰ হৰিয়ে ৰচনা কৰা এয়া ভৱজল, মায়াজল। এই মায়াৰ জলত আমি মায়াতে লিপ্ত হৈ আমি হৰি বিমুখ হৈ আছো। গতিকে আমি কি হ'ব লাগিব? আমি হৰি সন্মুখ হ'ব লাগিব। অগস্ত্যই অভিসম্পাত দি দিলে যে তই অতিথিক সন্মান কৰিব নাজানিলি, এইটো কাৰণে তই কি হবি? তই নিম্ন যোনিত গৈ জন্ম লবি। তই যাক চিন্তা কৰিছ তেওঁক তোৰ মনতেই নপৰিব। তই ইন্দ্ৰদুম্ন ৰজাই খুব কান্দিলে, হে ঋষি, আপোনাৰ আগমন মানে মোৰ পুণ্যৰ ভাগ লাভ। আপুনি আগমন হওঁতে মই মৌনব্ৰত পালন কৰি আছিলো, আপোনাক নামাতিছিলো, কিন্তু আপোনাৰ আগমনতে মোৰ ঈশ্বৰ আগমনৰ আনন্দ অনুভৱ হৈছিল। মোৰ ওচৰলৈ যদি আপোনাৰ দৰে ঋষিজন, শ্ৰেষ্ঠজন ঈশ্বৰ হিচাপে আহে, আপুনি মোক অভিসম্পাততে বন্দী কৰি থৈ যাব নেকি? মইতো মোৰ স্বামীকহে চিন্তা কৰি আছিলো। গতিকে আপুনি মোক অকণমান কৃপা কৰক। কি বুলি কৃপা কৰক? যে মই যিজন জগতৰ স্বামীক চিন্তা কৰি এই ব্ৰত পালন কৰিছিলো, মই যাতে সেইজন স্বামীক জনমে জনমে স্মৰণ কৰিব পাৰো। কেইবাৰ স্মৰণ কৰিব পাৰো? জনমে জনমে স্মৰণ কৰিব পাৰো বুলি ক'লে। তেতিয়া ঋষি অগস্ত্যই কি কৰিলে? যে সেয়াই হওক। তই যদিও তামস যোনিত জন্ম লবি, অন্তিম সময়ত তোৰ মাধৱলৈ মনত পৰিব। অন্তিম সময়ত মাধৱলৈ মনত পৰিলে মাধৱে আহি তোক উদ্ধাৰ কৰিব। আৰু তেতিয়া আৰু তই এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰলৈ আৰু আহি থাকিব নেলাগিব। গজেন্দ্ৰ, আমাৰ মাজত থকা অহংকাৰ, এই গজেন্দ্ৰ ৰূপী অহংকাৰটো আমাক পাপলৈ নিয়ে। এই পাপৰ হ্ৰদটোৰ নামেই হ'ল কি? এই টিকুট পৰ্বতৰ মাজত থকা জলকিলি কৰা হ্ৰদ। এইটো আমাৰ কাৰণে সংসাৰ হ্ৰদ। এই আমাৰ সংসাৰখনত অহংকাৰ, ৰাগ দেশ এইবিলাক নাথাকে জানো? হয়নে? এই গজেন্দ্ৰই যিদৰে সেই হ্ৰদত কেলি কৰিছিলে, আমিও পুত্ৰ, কন্যা, ভাৰ্যা, ইষ্ট মিত্ৰবিলাকক লৈ এই সংসাৰৰ গৃহকূপৰ অন্ধকাৰৰ হ্ৰদতেই আমি যেন কেলি কৰি আছো। এই গৃহ অন্ধকাৰ কূপৰ পৰা আমি কি হ'ব লাগিব? মুক্ত হ'ব লাগিব। এইটো কাৰণে তাৰ পাছত কি দিলে? গজেন্দ্ৰ উদ্ধাৰ হ'ল, গজেন্দ্ৰৰ মুখ্যন লাভ হ'ল, পাৰিষদীৰ ৰূপ পালে, চতুৰ্ভুজ ৰূপ পালে, ভগৱন্ত প্ৰভুৰ অমৃত স্পৰ্শ পালে। এই ভূমিৰ পৰা ঊৰ্ধ্বগামী গতি কৰি ভূমাৰ স্পৰ্শ কৰিলে, আৰু কি হ'ল? বৈকুণ্ঠৰ পাৰিষদ। এই বৈকুণ্ঠৰ পাৰিষদ হোৱাৰ পাছতো গজেন্দ্ৰৰ কিবা পাবলৈ বাকী আছে জানো? আছে। বৈকুণ্ঠৰ পাৰিষদ হোৱাৰ পাছতো পাবলৈ বাকী থাকে। বোলে কি? মুকুত সকলো সদা ৰাম নাম গাৱে। ৰাম নামৰ ভাগ পাই থাকিব লাগিব। এইটো কাৰণে ৰাম নামৰ ভাগ যদি পাবলৈ হয় কি কৰিব লাগিব? এই জীৱনৰ কালকুট ৰূপী দুখ কষ্ট বিকাৰবিলাক, এইবিলাকক আমাৰ পৰা আঁতৰ কৰিব লাগিব। এইবিলাকক আঁতৰ কৰিবলৈ হ'লে আমাক কি লাগিব? শুদ্ধ সংস্কাৰ লাগিব। এই শুদ্ধ সংস্কাৰটো আমি আহৰণ কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোকে চাগে ভাগৱতৰ অষ্টম স্কন্ধত দিছে কি বুলি? সমুদ্ৰ মন্থন বুলি, অমৃত মন্থন বুলি আমাক অষ্টম স্কন্ধত দিছে। এই হৰি ভক্তি সৰোবৰে সন্তোষয় অমৃত জলে অকৃষ্ণ পাদ পদ্ম প্ৰকাশ হে ৰাম নাম ৰাজহংস চানি আৱাৰাব কৰে অশুনিয়াতি কৌতুকমি লয় শুনিয়াতি কৌতুকমি লয়। হৰি ভক্তিৰ সৰোবৰ কৰিব লাগিব। কি? আমাৰ এই গৃহ সংসাৰখনক, এই গৃহ সংসাৰখনক কি বুলি কোৱা হয়? অন্ধকূপ বুলি কোৱা হয়। অন্ধকূপ মানে কি? আন্ধাৰ গাত।
আমাৰ এই জীৱনৰ আমি গঢ়ি লোৱা এই সুখৰ সংসাৰখন কি গৃহ অন্ধকূপ হয়নে বাৰু এই গৃহ অন্ধকূপটোক আমি কি কৰিব লাগিব হৰি ভকতিৰ সৰোবৰ কৰিব লাগিব হৰি ভকতিৰ সৰোবৰ হ'বলৈ কি হ'ব লাগিব হৰি ভক্তি সৰোবৰে সন্তোষ অমৃত জলে সংসাৰ কৰি যি পাইছো তাক লৈ সুখী হ'ব লাগিব যদি সংসাৰ কৰি মোৰ ধন নহল মোৰ ধান নহল মোৰ ল'ৰা ছোৱালী ভাল নহল এনেকুৱা ধৰণৰ যদি অসন্তুষ্টি ভাৱতে আমি সদায় থাকি যাওঁ এইটো দুখৰ গাত হ'ব হয়নে ঈশ্বৰ প্ৰভুৱে আমাক যি মিলাইছে এয়াই আটাইতকৈ আমাৰ কাৰণে ভাল ইয়াতকে ভাল আমাক আৰু একো নেলাগে হৰি ভক্তি সৰোবৰে সন্তোষ অমৃত জলে যদি আমি নিজে আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰো ঈশ্বৰক কেনেকৈ পাম নিজে সন্তুষ্ট নোহোৱালৈকে ভগৱান কেতিয়াও সন্তুষ্ট নহয় কাৰণ আত্মা ঈশ্বৰে আমাক ধাৰণ কৰি আছে যদি আমি নিজেই সন্তুষ্ট হ'ব নোৱাৰো তেতিয়াহ'লে আমি ভাবি থকা ভগৱানজন কেনেকৈ সন্তুষ্ট হ'ব এইটো কাৰণে প্ৰথম সন্তুষ্ট হ'বলৈ অভ্যাস কৰিব লাগিব কোনে আমি নিজে সন্তুষ্ট হ'বলৈ অভ্যাস কৰিব লাগিব আমাৰ কিছুমান স্বভাৱ সমাজ ব্যৱস্থাত গঢ় লয় কি কোনোবা এজনে কেতিয়াবা বেয়াকে ক'লে সেইটো জিন্দেগীলে মনত ৰাখি থওঁ তেওঁক দেখিলেও নামাতো হয়নে বাৰু সেইটো কৰিবৰ কাৰণে ঈশ্বৰে আমাক এই সুন্দৰ নৰতনু দি পেলাই পৃথিৱীলৈ পঠাইছিলে নে বাৰু কোনোবা এজনে অকণমান ছিদ্ৰ লগালে তাক সেই ছিদ্ৰটোকে মনত ৰাখো কোনোবা এজনে উপকাৰ কৰিলে সেইটো কিন্তু পাহৰি যাওঁ হয়নে অষ্টম স্কন্ধত দিছে আমাক ভকতিৰ ভাগৱত স্বৰূপ ভগৱন্তৰ আনন্দময় সংস্কাৰ এই জীৱনটো অমৃতময় এই অমৃতক তুমি মন্থন কৰা অমৃতক মন্থন কৰিবৰ কাৰণে দুটা বস্তু ঈশ্বৰৰ সম্পত্তি হিচাপে আমাক দি পঠিয়াইছে এজন বলিৰাগ দিছে ইজন ইন্দ্ৰক দিছে ক'ত দিছে আমাৰ লগত দিছে দেহতত্বতে ইন্দ্ৰ আৰু বলিয়াই বাস কৰি আছে সেইটো কাৰণে সকলো জুতি পাতি ওলাইছে বাসৱৰ লগত কোনে ধৰিছে বাসৱৰ লগত বলিয়ে ধৰিছে বাসৱল ইন্দ্ৰ বলি হল দৈত্য ইন্দ্ৰ হল দেৱতা আৰু বলি হল দৈত্য এতিয়া এই কথাখিনি আমাক জনাইছে যে দেৱতা আৰু অসুৰ দুই কেনেকৈ মিলিছে আমাৰ লগত দেৱতা হৈ কি আছে আমাৰ লগত দেৱতা হৈ আছে আমাৰ মন ইন্দ্ৰ এই মন ইন্দ্ৰ দেৱতা এই দেহত থকা যিটো বল এই বলটো হল দৈত্য এই দৈত্যটো হল বলি হয়নে মনৰ শক্তি বেছি দেহৰ শক্তিতকে সেইটো কাৰণে দেৱতা স্বৰ্গত থাকে বলিক ক'ত থৈছে বলিক পুতলত থৈছে এই দেহৰ শক্তি সামৰ্থ্যটো কম এই দেহটো কি হ'ব এই দেহটো ভূমিতে থাকি যাব কিন্তু মন ইন্দ্ৰিয়ৰ লগত থকা চিত্তৰূপী জীৱৰ তত্ত্বটো কলৈ যাব সৎ কৰ্ম কৰিলে শুদ্ধ ঠাইলে অসৎ কৰ্ম কৰিলে বেয়া ঠাইলে নৰকলে গতিকে ভাগৱত শাস্ত্ৰই আমাৰ জীৱনৰ কথাখিনিকে শিকাব বিচাৰিছে আমি ভালদৰে হৃদয়ংগম কৰিবলৈ যত্ন কৰিব লাগিব আপোনাৰ খবৰ ইয়াত মালা জপ কৰা ভকত কোন আছে মালা জপ কৰা ভকত নাই ৰ'ব এতিয়া এটা ডাঙৰ কথা আপোনালোকৰ ভজনীয়া ভকত কেইজন আছে ইয়াত ভজনীয়া আছে আপোনালোকে কেতিয়াবা খং কৰেনে ভজনীয়া ভকতে খং কৰিব পাৰে জানো আপোনালোকে জনকচোন বাৰু দায়দোষটো ধৰিব কিন্তু দেই আমাৰ ভজন যদি শুদ্ধ আৰু সংস্কাৰী হৈ থাকিবলৈ হয় আমাৰ মুখত কি থাকিব লাগিব সদায় হাঁহি থাকিব লাগিব ভগৱানৰ নাম থাকিব লাগিব যদি ভগৱন্ত প্ৰভুৰ নাম আমাৰ মুখত নাথাকে কণ্ঠত নাথাকে আমাৰ মুখত যদি ইখত ইখত হাঁহি নাথাকে তেতিয়াহ'লে আমি দৈত্য হৈ পৰিলে নপৰিলো হয়নে দেৱগুণী হ'ব লাগিব দেৱগুণী হ'বলৈ কি কৰিব লাগিব এই ভাগৱত শাস্ত্ৰই আমাক যিখিনি দেখুৱাইছে সেইখিনি আমি আমাৰ জীৱনত পালন কৰিব লাগিব স্বামীয়ে আটাইতকৈ ভাল ব্যৱহাৰ কাক কৰিব লাগে স্বামীয়ে আটাইতকৈ ভাল ব্যৱহাৰ কৰিব লাগে স্ত্ৰীগৰাকী ঘৰৰ মানুহগৰাকীক কোনোদিন ডাঙৰকৈ একো কথা ক'ব নাপায় যদি আপুনি শৰণ ভজন লৈছে যদি নাই লোৱা তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাই হয়নে বাৰু এতিয়া শৰণ আৰু ভজন এনে নামত লৈ আমি যদি কামত তাক প্ৰয়োগ নকৰো তেতিয়াহ'লে আমি গুৰুদ্ৰোহী হলো নে নহলো বাৰু হয়নে বাৰু আপোনালোকে দায়দোষ কিন্তু নধৰিব দেই কাৰণ এইখিনি সংস্কাৰ আমাক লাগিব হয়নে বাৰু এই সংস্কাৰখিনি আমাক লাগিব হয়নে
আমি এতিয়া বিভিন্ন অনুষ্ঠানবিলাকত যাওঁ, আমাক ক'ব নালাগে যিকেইজন ভজনীয়া ভকত আছে আমি তেখেতলোকৰ চৰণ দৰ্শন পোৱাৰ লগে লগে চিনি পাওঁ। যিকেইজন ভজনীয়া ভকত আছে তেওঁলোকৰ চৰণ দৰ্শন পোৱাৰ লগে লগে আমি তেখেতলোকক চিনি পাওঁ। কেনেকৈ চিনি পাওঁ? তেওঁলোকৰ ভিতৰটো শুদ্ধ, তেওঁলোক ধীৰ স্থিৰ, তেওঁলোক গহীন গম্ভীৰ, তেওঁলোকে কালৈকো কেতিয়াও ঈৰ্ষাৰ দৃষ্টিৰে নাচায়, হয়নে? তেওঁলোকৰ দৃষ্টিটো কি? তেওঁলোকৰ দৃষ্টিটো ঈশ্বৰ সদৃশ। গতিকে এই ঈশ্বৰ সদৃশ এটা ভাৱ ভক্তিৰ দৃষ্টি আমি যদি লাভ কৰিবলৈ হয় তেতিয়াহ'লে আমি কি হ'ব লাগিব? আমি আমাৰ নিজৰ মাজত থকা যিবিলাক বিকাৰ আছে, বেয়া আছে, অশুভ আছে, আমি সেইখিনিক আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব। এইটো কাৰণে সেইখিনিক আঁতৰ কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰই কি দিছে? অমৃত মন্থন। তোমাৰ মাজতে আত্মাৰূপী ঈশ্বৰ গৰুৰ কেতু অমৃত ৰূপত তোমাক ধাৰণ কৰি আছে। এই পৰমাত্মা পৰমেশ্বৰে তোমাক পালন কৰি আছে, কিন্তু তেওঁ মায়াৰ শক্তিৰ যোগেদি তোমাক কি কৰিছে? চলাই ফুৰিছে। এই মায়াৰ শক্তি আমি চলি আছো। সেইটো কাৰণে গৰুৰ কেতুৱে মন্দৰ পৰ্বতটো কোনখন হাতেৰে ধৰিছে? বাম হাতে ধৰিছে, হয়নে? হৰিৰ বাম হাতত কি আছে? হৰিৰ বাম পাশত মায়া আছে। হৰিৰ বাম পাশত কি আছে? সমস্ত মায়া শক্তিখিনি আছে। তেওঁৰ সোঁ পাশত কি আছে? সোঁ পাশত সম্পূৰ্ণ ভক্তিৰ শক্তিখিনি আছে। গতিকে আমাৰ বাম পাশত মায়া, সোঁ পাশত ভক্তি মাতা। মধ্যমত কোন আছে? মধ্যমত আছে হৃষিকেশ, দৈৱকী নন্দন কৃষ্ণ। এই কৃষ্ণই দুইটা শক্তিক নিয়ন্ত্ৰণ কৰি আছে। কিন্তু আমাৰ কি হয়? আমাৰ মনটো সদায় বেয়াৰ ফালে ধাৱমান হ'ব খোজে। গতিকে অমৃত মন্থনৰ কথাৰে আমাৰ মনটোক আমি এটা কলৈ নিব লাগিব? ভগৱন্তৰ চৰণৰ ফালে নিব লাগিব। হে ৰাম, এ বৰুণে সম্বৰে দুয়ো ভৈলা জুলি বাতি, কুবেৰে নিকুম্ভে লয়া জান্ত পৰিপাতি। এতিয়া কুবেৰে কি? এজন দেৱতাৰ নাম কুবেৰ আৰু এজন দৈত্যৰ নাম নিকুম্ভ। কোনে কোনে লগ হৈছে? কুবেৰ আৰু নিকুম্ভ লগ হৈছে। কুবেৰ দেৱতা, কুবেৰ কি? কুবেৰ হল ধনপতি। এই নিকুম্ভ কি? এই নিকুম্ভ হল কাকো একো ধৰণৰ ধন সম্পত্তি লবলৈ নিদিয়া। এজনে হৰিৰ সম্পত্তিখিনি ৰখীয়া হৈ ৰাখে, এজনে হৰিৰ সম্পত্তিখিনি ৰাখিবলৈ নিদিয়ে। এজন ৰখীয়া আৰু এজন নিদিয়া, দুইজন লগ কৰি দিছে। তেতিয়া কি হ'ব? বেলেঞ্চ হ'ব, ভাৰসাম্য হ'ব, হয়নে? মই যদি 2 টকা পাইছো, এজনক 2 টকা দিছো, কি হ'ব? 2 শূন্য হৈ যাব, হয়নে বাৰু? এই ঈশ্বৰ তত্ত্বৰ বস্তুবিলাকক বেলেঞ্চ বা ভাৰসাম্য কৰি লোৱা হৈছে ভাগৱত শাস্ত্ৰত। এই একাদশ ৰুদ্ৰসমে লৈ যাম ত্ৰিপুৰে, এ পৱনেতা ৰকে লৈ ল এ জম্ভাসুৰে। যেতিয়া 3য় স্কন্ধৰ সৃষ্টিৰ ৰহস্যৰ কথা আছে, ৰুদ্ৰৰ যেতিয়া জন্ম হ'ল, ব্ৰহ্মাৰ ভূৰ মধ্যৰ পৰা ভূমিষ্ঠ হৈ খুব কান্দিছে শিৱই, ৰুদ্ৰই। কিয় কান্দিছে? বোলে মোক জন্ম দিলা, নাম নিদিলা। দেহটো গুণময়, নামটো নিৰ্গুণ। মনত ৰাখিব, আমাৰ এই দেহটো গুণময়, হয়নে? কাইটো গুণময়, কিন্তু আমাৰ যিটো নাম দিয়া হয় এই নামটো নিৰ্গুণ, গুণময় নহয়। চন্দ্ৰবিন্দু বহি হলেও নামটো থাকি যাব, দেহাটো কিন্তু এই ভূমিত ছাই হৈ যাব, হয়নে বাৰু? আত্মাটো ঈশ্বৰ আত্মা পৰমেশ্বৰ এক হৈ যাব ঈশ্বৰৰ লগত। গতিকে একাদশ ৰুদ্ৰৰ লগত লগ হৈছে কোন? ত্ৰিপুৰাৰী। এই ত্ৰিপুৰ শব্দৰ অৰ্থনো কি? লোভ, মোহ আৰু কাম, এই 3টা ৰিপুক যি জিনিব পাৰে। লোভ, মোহ আৰু কাম, এই 3টা ৰিপুক যি জিনিব পাৰে, সেইজনৰ নাম ত্ৰিপুৰাৰী। ত্ৰিপুৰাৰী কোন? ত্ৰিপুৰাৰী মহাবৈষ্ণৱ শিৱ।
শিৱক লোভ মোহ আৰু কামে স্পৰ্শ কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? আৰে তেওঁ বৈষ্ণৱ বিষ্ণুৰ কিবা। তাতে আকৌ পাৰ্বতীৰ অহংকাৰ বোলে মোৰ স্বামী ভোলানাথ। অহংকাৰটো হ'ব লাগিছিলে শিৱৰ অহংকাৰ নাই। অহংকাৰটো কাৰ হ'ল? ভাত যা দক্ষ কন্যা পাৰ্বতীৰ হ'ল। বোলে কি? বোলে জগত মাতা লক্ষ্মীয়ে কেতিয়াও ক'ব নোৱাৰে যে কৃষ্ণৰ কাম ভাৱ নাই বুলি। ভগৱন্ত কৃষ্ণই দাপৰ যুগত ধেৰ পত্নীক ভাৰ্যা ৰূপে গ্ৰহণ কৰিছে। কিন্তু মোৰ স্বামী কি? মোৰ স্বামী ভোলানাথ। মোৰ স্বামীয়ে মোৰ বাহিৰে বেলেগ কোনো নাৰীৰ দৃষ্টিলে নাচায়। তেতিয়া কি হ'ল? ইয়াত কোন তুমি দিব? তেতিয়া কি হ'ল? তেতিয়া মহাবৈষ্ণৱ শিৱই কি কৰিলে? ভাৰ্যা পাৰ্বতীক বুজাই দিব বিচাৰিলে, তুমি মোক কিয় ভোলানাথ বুলি মাতা? মই ভোলানাথ নহয়, মই যিজনক সেৱা শুশ্ৰূষা আৰু উপাসনা কৰোঁ সেইজনে মোক সেইটো দিছে। মোৰ মালিকৰ কৃপাৰ কাৰণেহে মই সেয়া হৈ আছো। মোৰ মালিকে যদি মোক নচুৱাবলৈ হয় উলংগ কৰি নচুৱাব। আপুনিয়ে ভগৱান, কাক মানে? হয় নহয়? অন কৰা। গতিকে আমি এতিয়া কি বুজিব লাগিব? যে আমি নিষ্কাম হলো বুলি অহংকাৰ কৰিব নালাগিব। নিষ্কাম সেইজন দৈৱকী নন্দন কৃষ্ণ। ভকতক তেওঁ নিষ্কাম গুণটো দিয়ে। কিয় দিয়ে? ভকতে যেতিয়া ভগৱন্ত দৈৱকী নন্দন কৃষ্ণ একান্ত চিত্তে ভক্তি কৰে, ভগৱন্ত ভকত বৎসল, ভকতৰ ভকতিত তেওঁ অধীন হয়, বশ হয়। নহলে তেওঁ কি? তেওঁ স্বাধীন। তেওঁ কাৰো অধীন নহয়, তেওঁ পৰাধীন নহয় কেতিয়াও। তেওঁ স্বাধীন, স্বতন্ত্ৰ। কিন্তু তেওঁ বশ হৈ যায়। কিহৰ কাৰণে? ভকতিৰ বলৰ কাৰণে। এতিয়া অমৃত মন্থনত কি কৈছে? এই জয়ন্ত কুমাৰে বানে ভৈলা এক জুলি, এই সূৰ্য সম্বৰাসুৰে সাংগি লৈলা তুলি, এ অচিনি কুমাৰ সমে হয়গ্ৰীৱ বীৰে, এ নুমুচি দানৱে চনে জানতে ধীৰে ধীৰে। এজন দৈত্য, এজন অসুৰ, এজন দেৱতা, এজন দৈত্য, এজন দেৱতা, এজন দৈত্য, এজন দেৱতা, এজন দৈত্য একেলগ হৈছে। কেতিয়া? এই লক্ষ্য পোহৰ যোজন জুৰি থকা এই মন্দৰ পৰ্বতটোক উঠাবৰ কাৰণে। ভগৱন্ত বিষ্ণুৱেনো প্ৰত্যক্ষভাৱে আহি এই মন্দৰ পৰ্বতটো কিয় দাঙি নিদিলে? এই দেৱতা আৰু অসুৰৰ দ্বাৰা এই মন্দৰ পৰ্বতটো কিয় দাঙিব বিচাৰিছে? আৰে প্ৰত্যেকজনে আত্মবল দিব লাগিব, কায়িক বল দিব লাগিব। ভগৱন্ত বিষ্ণুত একান্ত চিত্তে সমৰ্পিত হ'ব লাগিব। যদি ভগৱন্ত বিষ্ণুত একান্ত চিত্তে সমৰ্পিত নহয় তেতিয়াহ'লে অমৃত মন্থন নহ'ব। এইটো কাৰণে প্ৰথম তেওঁলোকৰ কষ্টখিনি কৰিবলৈ দিছে, হয়নে? অৰ্থাৎ ভকতি কৰিবলৈ আমি অনুশীলন কৰিবই লাগিব। যদি আমি অনুশীলন নকৰোঁ তেতিয়াহ'লে আমাৰ এইটো অভ্যাস নহ'ব। এই হস্তি গণ সিংহৰে ফুম পাৱে সৰ্পচয়, এই উৰি পৰে পক্ষী খাব, এ দেখি বিপৰ্যয়, এ কাম্পত পৃথিৱী মহা পৰ্বতৰ ভৰে, দেৱদানৱৰ ভিৰে তল দুপ কৰে, হিমতে মন্দৰক নেন্ত দেৱাসুৰে, অপিৰিলেক ভাগৰে যা শান্ত কতু দূৰে। দেৱতা অসুৰে মন্দৰ পৰ্বতটো দাঙি কেকুৰ জেকুকে নিছে। এই মুঠতে অকণমান আৰু এহাত ছহাত ছবেকেটমান নিলে থাকে। কি হ'ল? দেৱতা আৰু অসুৰ সকলো ভাগৰি গ'ল। ভাগৰ লাগিছে ইমান গধুৰ পৰ্বতটো তেওঁলোকে দেৱতাৰ দেৱবল
দৈত্যৰ আসুৰি বল দুই শক্তিক প্ৰয়োগ কৰিছে কিহৰ কাৰণে এই মন্দৰ পৰ্বত কঢ়িয়াবৰ কাৰণে হে ৰাম এ থিৰনুহে ভৰি ঘৰ্ম অবহি যায় গোটে এ ফুটি যায় কন্ধ যেন এ মহাভাৰততে ভৰিবিলাক দেৱতা আৰু অসুৰৰ কি হৈছে ছিগি ভাগি যাবলৈ লৈছে আৰু কান্ধত তুলি যে মন্দৰ ললে এটা কাণখন ভাগি যাবলৈ লৈছে এ দেৱদান বৰ ভাঙি গৈ লওঁ আতিমুটি হাত ভৰি বহুত দেৱতা দানৱ ভাগিলেই এ পাৰে গেৰি মাৰো মৰো মৰো এ প্ৰাণ যায় ফুটি এ চাপৰন্তে যাই কেহু এ কুজা এ কটু চন্দ্ৰী সুমৰন্ত এ কটু দশ ভুজা কি কৰিছে কেহুৱে চন্দী মাতাক মাতিছে কেহুৱে দশ ভুজাক মাতিছে ঐ দেৱীক মাতিছে কেলে ঐ বিষ্ণুৰ বলৰ কাৰণে তেওঁলোকে যত্ন কৰা নাই মায়াৰ বলটোৰ কথা ভাবিছে হয়নে বাৰু ঐ মায়াৰ শক্তিয়ে মন্দৰ ভাঙিব নোৱাৰে এই পৰ্বতৰ গুৰু ভাৰে প্ৰাণ যাই চাৰি এ বলি ইন্দ্ৰে প্ৰথমে পে লাইলা সাংগী বাৰী প্ৰথমতে সাংগী মাৰিডাল এমূৰত ধৰিছিলে বলিয়ে এমূৰত ধৰিছিলে ইন্দ্ৰই এই দেৱতাৰ ৰজাজন ইন্দ্ৰ আৰু দৈত্যৰ ৰজাজন বলি ৰজা দুজনে কান্ধপা নমাই দিলে সাঙি মাৰিডাল এতিয়া বাকীসকল প্ৰজাৰ কি অৱস্থা হ'ব হয়নে বাৰু বাকীসকল প্ৰজাৰ কি অৱস্থা হ'ব হে আনু আনু সাংগ সাঙি আৰু যত দেবাসুৰ এ পৰ্বতক পেলাই পলাই জান্ত কত দূৰ এ পৰিল মন্দৰ গিৰি গোটা গিৰি খাই এ সসাগৰা ভূমি কম্পি লৈলা ঠাই এ অনেক পৰ্বত বন ভৈলা মখি মূৰ এ চূৰ্ণাকিত ভৈলা সাথী লক্ষ্য দেবাসুৰ ও 60 লাখ দেৱতা আৰু অসুৰ কি হ'ল ও চিন নাইকিয়া হৈ গ'ল ভগৱন্ত প্ৰভু লীলা বোলে কি এই সমুদ্ৰ মন্থন কৰোৱাৰ চলেৰে এই 60 লাখ আৰু দেৱতা অসুৰক মই মুতে লিন নিয়া মৃত্যুটো কি মৃত্যুটো ঈশ্বৰ প্ৰাপ্তিৰ এটা উপায় এই 60 লাখ যে দেৱতা আৰু অসুৰ তাত যে বিনাশ হ'ল সেইসকল ক'ত লিন গ'ল ঈশ্বৰ কৃষ্ণক লিন গৈছে কিয় লিন গৈছে এই মন্দৰ পৰ্বতটো ভগৱান কৃষ্ণ নিজেই আছিলে বোলে মন্দৰ পৰ্বতটো কোন আছিলে মন্দৰ পৰ্বতটো ভগৱান কৃষ্ণ নিজে আছিলে এই মন্দৰ ৰূপী কৃষ্ণক দাঙিবলৈকে দিছে দেৱতা আৰু অসুৰক পাৰিব জানো দাঙিব নোৱাৰে তেওঁৰ বল হ'ল পৰম বল তেওঁৰ তত্ত্ব হ'ল পৰম তত্ত্ব তেওঁৰ তত্ত্ব হ'ল আত্মতত্ত্ব এইটো কাৰণে বলিৰ লগতো আছে অকণমান বিকাৰ ইন্দ্ৰৰ লগতো আছে অকণমান বিকাৰ ও যেতিয়ালৈকে বিকাৰ থাকিব তেতিয়ালৈকে বিষ্ণু কান্ধত লৈ থাকিব নোৱাৰিব এইটো কাৰণে বলিৰ লগত থকা বিকাৰটো কি আছিলে বলিৰ লগত থকা বিকাৰটো কি বোলে মই যেতিয়া অমৃত পান কৰিবলৈ পাম তেতিয়া অমৰ হৈ যাম এই স্বৰ্গখন মই লৈ লম হয়নে ইন্দ্ৰৰ লগতো সেইটোৱে আছে বোলে কি অমৃত পান কৰাৰ লগে লগে মোৰ শক্তি বাঢ়ি যাব এই দেৱতাক একাষৰীয়া দৈত্যক একাষৰীয়া কৰি এইখন স্বৰ্গৰাজ্যৰ মই মালিক হৈ ল'ম মোক লাগে স্বভাৱটো ভগৱান বিষ্ণুৱে এই স্বভাৱটো আচৰণটো বৰ বেয়া পায় আমাক শিকাইছে এয়া
বোলে কি ভগৱানৰ ভাগৱত গীতা অমৃতময় কথা যদি তুমি শ্ৰৱণ কীৰ্তন কৰিছা এই কথা তুমি হৃদয়ঙ্গম কৰা বোলে কি এই জগতখনৰ পৰা তোমাক লাগে লাগে কৰিবলৈ ঈশ্বৰে তোমাক জগতলৈ অনা নাই এই জগত সভালে জগতৰ হৰিয়ে জীৱ ৰূপে তোমাক কিয় আনিছিলে ও যিমান পাৰা দি যোৱা আনিছিলে দিবলৈ হয়নে বাৰু আৰু আমি কিহত লাগি আছো প্ৰত্যেকে টানি আছো লোৱাত লাগি আছো কাজিয়া কৰি হলেও ভাগৱত শাস্ত্ৰই আমাক শিকাব বিচাৰিছে ভাগৱত শাস্ত্ৰই আমাক বুজাব বিচাৰিছে আমাৰ দৰে শ্ৰেষ্ঠ নৰ জীৱন লাভ কৰা এই মানৱ সমাজক সম্বোধন কৰি এই ভাগৱত ৰূপী ভগৱন্তই আমাক ক'ব বিচাৰিছে তোমাকে জগত সভালে অনা হৈছিলে কিহৰ কাৰণে অমৃত মন্থন কৰিবৰ কাৰণে তোমাৰ লগতে আছে আত্মাৰূপী অমৃত ঈশ্বৰে তোমাক ধাৰণ কৰি আছে এই ঈশ্বৰ তত্ত্বৰ লগত তোমাৰ কায় বাক্য আৰু মন তত্ত্বক এক কৰি তুমি ভগৱন্ত হৰি চৰণ সৰ্বদা চিন্তা কৰি এই জগতৰ সদায় হিত কুশল আৰু তুমি মংগল সাধনৰ কাৰণে আগবাঢ়া